মাজুলীত আজি নিজে উপস্থিত হৈছিল খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালিৰ দিনটোত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, তাৰ আগৰ দিনা মন্ত্ৰী ৰণোজ পেগুৱে গোটেই পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছত আজিৰ দিনটোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়কদ্বয় নৱ দলে আৰু ভুৱন গাম সকলোৰে লগত একেলগে মাজুলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে গৈ মাজুলীত কি দেখিলে, মাজুলীবাসীয়ে মুখ্যমন্ত্ৰীক কি ক'লে আৰু এতিয়া মুখ্যমন্ত্ৰীৰ কৰিব লগা কি, এই গোটেই কথাখিনি পোনপটীয়াভাৱে আৰু ইতিবাচকভাৱে পাতিবৰ বাবে আমি পোনে পোনে যাব খুজিছোঁ মাজুলীলৈ। আৰু মাজুলীত এই মুহূৰ্তত আমাৰ লগত সংযোজিত হৈ আছে মাজুলীৰ পৰা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু। মই প্ৰথমতেই স্বাগতম জনাইছোঁ প্ৰভু আপোনাক স্বাগতম জনাইছোঁ। যদি আপুনি মোৰ মাতটো শুনি আছে, আমি দেখা পাইছিলোঁ যে জলপ্ৰলয়ত ইতিমধ্যেই বিধ্বস্ত হৈছে মাজুলী, আৰু যোৱা কেইবাটাও দিনত আপুনি সন্মুখৰ পৰা বান বিধ্বস্ত ৰাইজৰ কাষত থিয় হৈ তেখেতসকলৰ কাষত তেখেতসকলৰ দুখৰ সমভাগী হোৱাটো আমাৰ দৃষ্টিগোচৰ হৈছিল। আৰু কালিৰ দিনটোত আপুনি উল্লেখ কৰিছিল যে মুখ্যমন্ত্ৰী এবাৰ নিজে আহক মাজুলীলৈ, গোটেই পৰিৱেশ পৰিস্থিতিটো পৰ্যবেক্ষণ কৰক, আৰু তাৰ পিছতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাজুলীত গৈ উপস্থিত হ'ল। প্ৰফেছৰ, মই যদি আপোনাক সোধোঁ যে এই মুহূৰ্তত আমাৰ হাতত আহি পৰা তথ্য অনুসৰি প্ৰায় 100খন গাঁও বানত বুৰ গৈছে মাজুলীত। গোটেই পৰিৱেশটো উন্নত হ'বলৈ হ'লে, মাজুলীক বানপানীৰ লগতে গৰাখহনীয়াৰ পৰা মুক্তি দিবলৈ হ'লে, মুক্ত হ'বলৈ হ'লে কি কি কাম কৰা উচিত, চৰকাৰক আপুনি বা মুখ্যমন্ত্ৰীক আপুনি আজি কি ধৰণৰ কথাখিনি বেকত কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কি ধৰণে গোটেই কথাখিনি সমাধান কৰাৰ আশ্বাস দিছে? প্ৰফেছৰ। হয়, আপোনালোকক আমি নমস্কাৰ জনাইছোঁ। আজি সঁচাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ বিশেষকৈ জুগুৰিধাৰীত যিটো ছিগা অংশ সৃষ্টি হৈছিল তাত উপস্থিত হ'ল, আৰু তেখেত উপস্থিত হোৱাৰ লগে লগে বন্যাত্য ৰাইজে বহুত সাহস পাইছে, প্ৰেৰণা লাভ কৰিছে, আৰু আমি তেখেত অহাটো বাঞ্ছা কৰিছিলোঁ এইটো কাৰণেই সকলোৱে সকলো আশ্বাস দিলেও তেখেতে মুৰব্বীগৰাকীয়ে বিশেষকৈ যথাস্থানত আহি যিটো সিদ্ধান্ত দিব সেইটো নিশ্চয় চূড়ান্ত সিদ্ধান্ত হ'ব। আৰু বিশেষকৈ আমি জনাত তেখেতে পৰিৱেশ পৰিস্থিতি খুব সুন্দৰকৈ পৰ্যবেক্ষণ কৰিব পাৰে আৰু তাৰ ওপৰত মোকাবিলা কৰিব পাৰে। আমি সেইকাৰণে তেখেতৰ আগমনৰ প্ৰতি বাট চাই আছিলোঁ, আৰু তেখেত আজি অহাত আমি সঁচাকৈ সকলোৱে বৰ সাহস অনুভৱ কৰিছোঁ। আৰু এইটো কথা ক'বই লাগিব যে মাজুলী প্ৰকৃতাৰ্থত অসমীয়া জাতীয় সংস্কৃতিৰ মেৰুদণ্ডস্বৰূপ। অসমৰ যিকোনো এঠাইলৈ দেশী বিদেশী পৰ্যটক গ'লে তাৰ সংস্কৃতিৰ কথা গম পাব, কিন্তু মাজুলীলৈ এজন দেশী বিদেশী পৰ্যটক আহিলে এদিনতে গোটেই সমগ্ৰ অসমৰ জাতীয় সংস্কৃতিৰ পৰিচয় লাভ কৰিব পাৰে। সেইকাৰণে আমি সদায় কৈ আহিছোঁ যে মাজুলীয়ে অসমীয়া জাতিক, অসমীয়া সংস্কৃতিক, অসমীয়া সমাজ, অসমীয়া সাহিত্যক প্ৰতিনিধিত্ব কৰি আহিছে। গতিকে মাজুলী যদি কিবা কাৰণত নিশ্চিন্ত হয়, অসমীয়া জাতিৰ দিক বিদিকো নোহোৱা হৈ যাব। সেইকাৰণে মাজুলীক সদায় স্থায়ীভাৱে ৰক্ষণাবেক্ষণ দিয়াৰ কথা আমি মাত মাতি আহিছোঁ। চেণ্ট্ৰেলতো আমি নিজেই গোসাঁইসকলৰ লগত গৈ তাত আবেদন দিছোঁ, অসম চৰকাৰৰ লগতো আলোচনা কৰিছোঁ, আৰু বিবিধ প্ৰকাৰে তাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কিন্তু আমি সদায় এটা আশংকা কৰি আহিছিলোঁ যে আমাৰ সন্মুখত এটা ব্ৰহ্মপুত্ৰৰ খুঁটি আছে, সেই খুঁটিটো যদি কিবা কাৰণত সোমাই আহে ই নিশ্চয় আমাক ডাঙৰ এটা ভাবুকি প্ৰদান কৰিব। আৰু আমি সেই ভাবি থকা কথাটোৱে হ'ল যে আমাৰ জুগুনধাৰী আৰু আলিমূৰৰ মাজত যোৱা সোমবাৰে ব্ৰহ্মপুত্ৰৰ যিটো অংশ ছিঙি নিলে সেইটো প্ৰায় 100 মিটাৰ হ'ব, তাৰ পৰা আচলতে আমাৰ 1 কিলোমিটাৰ দূৰত সত্ৰখন, আৰু সেই ছিগাটোৱে যিটো হাৰত পানী সোমাই আহিলে সেই পানীটোৱে আচলতে কেৱল আউনীআটী সত্ৰৰ প্ৰতি ভাবুকি দিয়া নাই, মাজুলীৰ প্ৰায় 50খনমান গাঁৱৰ প্ৰতি ভাবুকি আনিছে। আৰু আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতক আমি সবিস্তাৰে কথাখিনি জনাইছোঁ যে যিকোনো প্ৰকাৰে এই খুঁটিটো বন্ধ কৰিব লাগে, কাৰণ এই খুঁটিটো আগতেও ব্ৰহ্মপুত্ৰ বোৰ্ডে জিঅ' বেগ দি বন্ধ কৰাৰ প্ৰয়াস কৰিছিল। তেতিয়া আমি কৈছিলোঁ যে এইটো স্থায়ী হোৱা নাই, স্থায়ীভাৱে কামটো কৰিব লাগিব, কিন্তু সেইটো জিঅ' বেগ দিয়াৰ পিছত আকৌ সেই বান্ধটো নৰলে আৰু সেই খুঁটিটো সোমাই আহিলে, আৰু সেই খুঁটিটো সোমাই অহাৰ কাৰণেই ভকত চাপৰিকে ধৰি প্ৰায় 14-15খন গাঁও অনবৰতে প্লাবিত কৰি আহিছে, আৰু তাৰ আমাৰ ভকত চাপৰিলৈ যোৱা দলংখনো সদায় সেইখন উটাই নিয়ে, আৰু বিভিন্ন সমস্যা আমি নিজেই
প্ৰত্যক্ষ কৰিছোঁ সেই আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছিলোঁ যে আপুনি যিকোনো প্ৰকাৰে সেই যিটো খুঁটিৰে পানীটো সোমাই আহিছে তাৰ স্থায়ী এটা ব্যৱস্থা গ্ৰহণ কৰক আমাৰ ধাৰণাৰে তাত এটা শৈলজ পাৰ দিব লাগে আমি তেখেতক উপমা দিছিলোঁ যে উত্তৰ গুৱাহাটীত আমি নিজেই দেখিছোঁ মণিকৰ্ণেশ্বৰ ৰজাদুৱাৰৰ পৰা আমাৰ অশ্বক্লান্তলৈকে প্ৰায় 10-12 কিলোমিটাৰ সেই আপোনাৰ জালনাৰ ভিতৰত বোল্ডাৰ সোমাই স্পাৰ দি ৰাখিছিলে আৰু এতিয়াও আজি 30 বছৰে সেইটো ৰৈ আছে কোনো ধৰণৰ ক্ষতি হোৱা নাই তেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাটো জনাইছোঁ আন সকলোকো কৈছোঁ যে সেই ধৰণে ইয়াতো এবাৰ পৰীক্ষা কৰি চাওক অৱশ্যে কোনোবাই কৈছে তাৰ মাটি ইয়াৰ মাটিৰ মাজত পাৰ্থক্য আছে আমি কৈছোঁ নহয় এবাৰ পৰীক্ষা কৰক 50 মিটাৰ হ'লেও দি চাওক যদি কিবা কাৰণত সেইটো নৰয় তেতিয়া আপোনালোকে অন্য চিন্তা কৰিব কিন্তু তেতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কথাটো বৰ মানে মনোযোগেৰে শুনা দেখিছোঁ আৰু তেখেতৰ সংশ্লিষ্ট সকলক সেইটো প্ৰায় তেখেতে নিৰ্দেশে দিছে আৰু আমাৰ আগতো তেখেতে আশ্বাস দিছে যে আমি যিকোনো প্ৰকাৰে আপুনি কোৱা কথাখিনি আমি কৰিবলৈ চেষ্টা কৰিম আৰু যিসকল দুৰ্গত তেওঁলোকক মানে সাহায্য দিয়া তেওঁলোকক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ এখন স্মাৰকপত্ৰও দিছে ৰাইজে যে আমাৰ কমলাবাৰীৰ পৰা যিটো আউনীআটী সত্ৰ হৈ বকৰালৈকে বা গোৱালগাঁৱলৈকে যিটো ৰাস্তা গৈছে এইটো টু লেন হ'ব লাগে কাৰণ আমাৰ এইটো পথেৰেই প্ৰায় বছৰটোত আমি অনুমান যদি কৰোঁ প্ৰায় 15 লক্ষৰ ওপৰত মানুহ অহা যোৱা কৰে গতিকে এইটো এটা লেন হৈ থকাৰ কাৰণে পানীও তাক মানে সুযোগ লৈছে মানে আপোনাৰ ভাঙিবৰ কাৰণে আৰু যদি টু লেন কৰি দিয়ে তেতিয়াহ'লে পানী সেই সুযোগটো সতকাই নাপাব আৰু দ্বিতীয়তে আমাৰ ইমান লক্ষ লক্ষ মানুহ আহে তেখেতসকলে সুযোগ লাভ কৰিব সেইকাৰণে আমাৰ মূল দাবীখিনি আছিল যে যিটো খুঁটি আছিল যিটো খুঁটিৰে পানীটো আহি আমাৰ ৰাস্তা ছিঙিলে সেই খুঁটিটো অন্ততঃ শৈলজ পাৰ্টি বন্ধ কৰিব লাগে আৰু এতিয়া বৰ্তমান যিটো ছিগা হ'ল তেখেতসকলে অৱশ্যে তাত অতি তাৎকালিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে জিঅ' বেগ দিছে আমি দেখিছোঁ আৰু মুখ্যমন্ত্ৰীয়েও এইটো নিৰ্দেশ দিছে 4-5 দিনৰ ভিতৰত এইটো মানে হোৱাই দিবলৈ কৈছে আমি দেখা পাইছোঁ যে এইটো অতি সোনকালে হ'ব আৰু মানসিকসকলকো সংস্থাপন দিয়াৰ কথা কৈছে আৰু আজি মাননীয় মুখ্যমন্ত্ৰীদেৱে সঁচাকৈয়ে বৰ নিষ্ঠাৰে কথাখিনি তেখেতে মানে গ্ৰহণ কৰিছে আৰু এইখিনি প্ৰকাশ কৰা আমি দেখিছোঁ আৰু বাৰম্বাৰ আমাৰ কথা তেখেতে উল্লেখ কৰিছে যে আমাৰ কথাখিনি তেখেতে হৃদয়ংগম কৰিছে আৰু এইখিনি যদি সঁচা অৰ্থত হৈ উঠে তেতিয়া মাজুলীখন অতি সোনকালে সুৰক্ষিত হ'ব প্ৰফেছৰ মই আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আমাৰ হাতলৈ যিমানখিনি তথ্য আহিছে প্ৰায় 70,000 লোক ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 2,531.6 হেক্টৰ কৃষিভূমি মাজুলীৰ বিনষ্ট হৈছে বানত ডুব গৈছে আপুনি সিদিনাখন এটা কথা কৈছিল যে মাজুলীৰ মানুহ কষ্ট সহিষ্ণু মাজুলীৰ মানুহ ধৈৰ্যশীল এই বিপদৰ সময়ত কষ্ট যিখিনি ধৈৰ্য ধৰিব লাগে মাজুলীৰ মানুহে সেইখিনি ধৰিব জানে বা মাজুলীবাসীয়ে ধৰিব পাৰে কিন্তু আমি কালিৰ দিনটোত যেতিয়া আমি বিভিন্ন স্থানলৈ আমাৰ সাংবাদিক গৈছিল আমি দেখিছোঁ আশ্ৰয় শিবিৰসমূহত খাদ্য সামগ্ৰীৰ অভাৱ সমান্তৰালভাৱে যিখিনি চিকিৎসা সামগ্ৰী লাগে বা যিখিনি নিম্নতম চিকিৎসা লাগে বানাক্ৰান্তসকলৰ বিভিন্ন বৃদ্ধ আছে শিশু আছে বা অন্যান্য গৰ্ভৱতী মহিলাও আছে সেই তেখেতসকলৰ বাবে পৰ্যাপ্ত চিকিৎসাৰ অভাৱ পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত কিবা আপোনালোকে সত্ৰৰ ফালৰ পৰা মাজুলীৰ ফালৰ পৰা মুখ্যমন্ত্ৰী বা চৰকাৰখনলৈ আৰ্জি প্ৰেৰণ কৰিছিলে নেকি প্ৰভেশ্বৰ নাই আচলতে বাকীবিলাকত কি হৈছে আমি নিজে মানে প্ৰত্যক্ষভাৱে দেখা নাই কিন্তু আমাৰ নিজৰ অঞ্চলটোত আমি এই 3 দিন গৈ আছোঁ কিন্তু আমাৰ বন্যাৰ্থসকলৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ সমস্যা উপস্থিত হোৱা নাই কাৰণ আমি দেখিছোঁ চিকিৎসকসকলেও সুন্দৰ চিকিৎসা কৰিছে আৰু চৰকাৰেও বিভিন্ন ৰিলিফ দিছে আৰু বিভিন্ন NGO আহিছে আমি সত্ৰৰ তৰফেও যি পাৰিছোঁ নিৰ্মালি দিছোঁ সকলোৱে দিছে আৰু বিশেষকৈ চৰকাৰে অনবৰতে সকলো ফালৰ পৰা আমাৰ অঞ্চলটোত আমি সহায় কৰা দেখা পাইছোঁ গতিকে ইয়াত আমি তেনেকুৱা ধৰণৰ অভাৱ দেখা নাই আনত যদি কিবা হৈছে সেইটো আমি ক'ব নোৱাৰিম যিহেতু আমি নিজে দেখা নাই মই আৰু এটা কথা শেষত আপুনি উনুকিয়াই গৈছে কিন্তু শৈলজ পাৰৰ যিটো প্ৰসংগ মাজুলীৰ বাবে বানপানী যিমান সংহাৰী তাৰ সমান্তৰালভাৱে খহনীয়াও অত্যন্ত বেছি এটা স্পৰ্শকাতৰ সমস্যা হৈ আহিছে মাজুলীবাসীৰ বাবে বা মাজুলীৰ বাবে ক্ৰমাৎ সংকুচিত হৈ আছে মাজুলীৰ পৰিধি মাজুলীৰ ভূমি এই ক্ষেত্ৰত এই যিটো শৈলজ পাৰৰ ধাৰণা আউনীআটী সত্ৰ কেন্দ্ৰিক আপুনি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীক সমগ্ৰ মাজুলীৰ যিটো সুৰক্ষা বা খহনীয়া প্ৰতিৰোধৰ বাবে যিটো চেষ্টা এইটো সাধাৰণীকৰণ কৰাৰ বাবে কিবা আহ্বান আপোনালোকে জনাইছিলে নেকি প্ৰভু ঈশ্বৰ
হয় 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 আমি লগতে তেখেতক আজি সেইটো আবেদনো জনাইছোঁ যে আমি তাৎকালিকভাৱে যদিও আমাৰ ওচৰৰ ব্ৰহ্মপুত্ৰ খুঁটিটো আমি শৈলজ পাৰ দি বন্ধ কৰিবলৈ কৈছোঁ কিন্তু সামগ্ৰিকভাৱে গোটেই মাজুলীখনৰ দুই পাৰে আমি শৈলজ পাৰ দিয়াটো বিচাৰোঁ আৰু তেখেতক আমি পুনৰ সেইটো কথা উনুকিয়াই দিছোঁ যে উত্তৰ গুৱাহাটী যেনেকৈ আমি সেই 12 কিলোমিটাৰ আজি 30 বছৰ একো ক্ষতি হোৱা দেখা নাই গতিকে আমাৰ বিশ্বাস যে ইয়াতো যদি আপুনি দুই পাৰে শৈলজ পাৰটো দিয়ে মাজুলীখন যেন স্থায়ীভাৱে সুৰক্ষিত হ'ব আৰু তেখেতক বাৰম্বাৰ এই কথা আমি কৈছোঁ যে আপুনি 100 মিটাৰ দি হ'লেও পৰীক্ষা কৰি চাওক যদি 100 মিটাৰ পৰীক্ষা কৰোঁতে সেইটো পৰীক্ষাত উত্তীৰ্ণ নহয় তেতিয়াহ'লে আমি আপোনালোকক এনেকুৱা ধৰণে আৰু বাৰম্বাৰ কেতিয়াও আমনি নকৰোঁ আৰু তেখেতে কিন্তু আমাক সেইটো প্ৰতিশ্ৰুতি দিছে যে কৈছে আমি যিকোনো প্ৰকাৰে আপোনাৰ কথা ৰাখিম আৰু আমি IRTৰ সহায় লৈ ইয়াৰ এটা স্থায়ী মানে স্থায়িত্ব দিবৰ কাৰণে চেষ্টা কৰিম আৰু বিশেষকৈ আমি মাজুলীৰ দুই পাৰে শৈলজ পাৰ হোৱা কথাটোত আৰু আমাৰ এই খুঁটিটো শৈলজ পাৰ দি বন্ধ কৰা কথাটোত তেখেতে কিন্তু আমাক পূৰ্ণ আশ্বাস দিছে কিন্তু তেখেতে আমাক কোনো কাৰণতে নুই কৰা নাই